বিশ্বৰ প্ৰথমটো আজব স্থান কথাৰ দৰে তোমাৰ নিৰিম কথাৰ দৰে বকুল বনৰ সুবাস জাগে বকুল য'ত ধৰ্মৰ কোনো প্ৰাচীৰ নাই যেটো স্থান হিন্দুৰ বাবে মন্দিৰ ইছলামৰ বাবে মছজিদ খ্ৰীষ্টানৰ বাবে চাৰ্চ শিখসকলৰ বাবে গুৰুদ্বাৰ অৰ্থাৎ প্ৰতিজন ব্যক্তিৰ বাবে নিজ ধৰ্মীয় বিচাৰেৰে জীৱনৰ সকলোতকৈ পবিত্ৰ স্থল হৈ পৰিছে জুবিন গাৰ্গৰ সমাধিক্ষেত্ৰ অমৰ শিল্পী তথা ঈশ্বৰ পুত্ৰ জুবিন গাৰ্গৰ মৃত্যুৰ আজি 25 দিন কিন্তু আজি পৰ্যন্ত মানুহৰ লানি নিচিগা হাৰি জুবিন গাৰ্গৰ সমাধিক্ষেত্ৰ আমাৰ দৰে ব্যক্তিৰ জীৱনকালত এয়াই চাগে অভূতপূৰ্ব দৃশ্য আজি পৰ্যন্ত জুবিনৰ সমাধিক্ষেত্ৰত সকলোফালে মানুহ আৰু মানুহ কি হিন্দু কি মুছলমান কি খ্ৰীষ্টান কি বৌদ্ধ ধৰ্মৰ প্ৰাচীৰ ভাঙি প্ৰতিগৰাকী ব্যক্তিয়ে এনেদৰে উপস্থিত হৈছে জুবিনৰ সমাধিক্ষেত্ৰত প্ৰতিগৰাকী ব্যক্তিয়ে ঘণ্টাৰ পাছত ঘণ্টা ধৰি কাৰণবিহীনভাৱে ৰৈ আছে জুবিনৰ সমাধিক্ষেত্ৰৰ আশে-পাশে হয়তো এনে আজব আৰু দুৰ্লভ দৃশ্য বিশ্বৰ ভিতৰতে এয়াই প্ৰথম যদি চোৱা যায় মধ্যপ্ৰাচ্যৰ জেৰুজালেমত বিশেষ এটা স্থানত তিনি ইব্ৰাহিম ধৰ্ম ক্ৰমে ইছলাম জুইচ আৰু খ্ৰীষ্টানসকলে এটা স্থানতে ঈশ্বৰক উপাসনা কৰে কিন্তু জেৰুজালেমক পাছ পেলাই বিশ্বৰ ভিতৰতে আজব স্থান হৈ পৰিছে এতিয়া জুবিনৰ সমাধিক্ষেত্ৰ জেৰুজালেমততো তিনিটা ধৰ্মৰ সম্প্ৰদায়েহে উপাসনা কৰিছিল কিন্তু জেৰুজালেমতকৈ উদ্ধত হৈ পৰিছে এতিয়া জুবিন গাৰ্গৰ সমাধিক্ষেত্ৰ নিজ নিজ ধৰ্মৰ বিচাৰৰ উদ্ধত গৈ এতিয়া উপাসনাৰ বাবে সকলোৰে বাবে এটা স্থান হৈ পৰিছে অসমৰ হিয়া ৰামথু তথা সাৰ্থৱ জুবিন গাৰ্গৰ সমাধিক্ষেত্ৰ তোমাৰ নিৰিম কথাৰ দৰে তোমাৰ নিৰিম কথাৰ দৰে বকুল বনৰ সুবাস জাগে বকুল বনৰ সুবাস জাগে সপোন ৰাতি সকলো খৰে সপোন ৰাতি সকল খৰে বকুল বনৰ সুবাস জাগে বকুল বনৰ সুবাস জাগে তোমাৰ নিৰিম কথাৰ দৰে তোমাৰ নিৰিম কথাৰ দৰে প্ৰায়ে আহি আছো মানে ঘৰত মন বহা নাই এনেকা লাগি আছে যে মই ইয়াতেই থাকি যাওঁ মানে ইমান এজন যে মহান ব্যক্তি ভগৱানে কেনেকৈ নিব পাৰিছে কি কম আৰু ক'বলৈ ভাষা নাই ন্যায়ৰ ক্ষেত্ৰত কি ক'ব চৰকাৰেও যথেষ্ট কাম কৰি আছে তদন্ত চলি আছে কিন্তু ন্যায় লাগে অতি সোনকালে কাৰণ আজি 25টা দিন হয় 25টা দিন হ'ল আজি 25টা দিন মানে বহুতকেইটা দিনেই পাৰ হৈ গ'ল আমাৰ অসম চৰকাৰৰ হিমন্ত বিশ্ব শৰ্মাক এটাই আহ্বান যে অতি সোনকালে আমাৰ ন্যায়টো যাতে বিচাৰ কৰে হেতুলে আৰু অপেক্ষাত আছো আৰু অতি সোনকালে আৰু ন যাতে কোনো যাতে ইয়াতে ৰাজনীতি নচলে আৰু অতি সোনকালে যাতে ৰাজনীতি নহয় আমাৰ জুবিন দাই আগতো কৈ দিছে যে ৰাজনীতি কোনো এটো হেৰি নকৰে ভাল নাপায় সেইকাৰণে অতি সোনকালে যাতে মানে বিচাৰো সবে বিচাৰো যাতে ন্যায় দিয়ে আৰু তোমাৰ নিৰিম ব্যুৰ' ৰিপৰ্ট অসম লাইভ 24 তোমাৰ নিৰিম কথাৰ দৰে বকুল বনৰ সুবাস জাগে বকুল বনৰ সুবাস
সপোন ৰাতি অকল খৰে সপোন ৰাতি অকল খৰে বকুল বনৰ সুবাস জাগে বকুল বনৰ সুবাস জাগে তোমাৰ নীলি